হেই গাইছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু নিশ্চয় জানে আজিকালি ছ'চিয়েল মিডিয়াত সকলোৱে ভিডিঅ' বনায় আৰু মোৰ ভিডিঅ' বনোৱা ৮টা বছৰে সম্পূৰ্ণ হ'ল ইউটিউবত আৰু ফেচবুকত। আৰু প্ৰধানকৈ কি ইউটিউবত পইচাটো পে'মেণ্টটো বেছি পায় আৰু ভিউজটো কম আহে মানে। আৰু বহুত মানে আপুনি যুঁজিব লাগিব। পটককৈ যে ইউটিউবৰ চেনেল এটা খুলি ল'লে বা ফেচবুকৰ পেজ বা প্ৰফাইল এটা খুলি ল'লে পটককৈ ভিডিঅ' দি মানে পইচা পাম নহয় সেইটো। প্ৰথম যেতিয়া আপুনি নামিব পাব্লিকৰ আগত ক'বলৈ আপোনাৰ সাহস থাকিব লাগিব। পাব্লিকৰ আগত মানে ভিডিঅ' বনাই কেমেৰাটো মানে পাব্লিকৰ আগত উলিয়াই পিনি পাব্লিকৰ আগত ক'ব পাৰিব লাগিব আপুনি। আপোনাৰ সেইটো কনফিডেঞ্চ থাকিব লাগিব নিজৰ যে পাব্লিক আছে এইডোখৰত মই নকওঁ, ভিডিঅ'টো আঁতৰত গৈ বনাওঁ, সেনেকৈ নোৱাৰে। মই বহুত মানে মোৰ যিটো এতিয়া এণ্ড্ৰইডত মই ভিডিঅ' বনাইছোঁ, এইটোত মই বহুত বছৰ বনালোঁ। এইটোত বনাই মই বহুতে মানে মোক ভিডিঅ'বোৰ চাই থাকে, মোৰ ভিডিঅ'বোৰ চাই বহুতে ক'লে কোৱালিটিটো অলপ ভাল লাগে। সেইকাৰণে বহুত কষ্ট কৰি মই এটা সময়ত ইউটিউবৰ মই পে'মেণ্ট পালোঁ। পে'মেণ্ট পাই নতুন ফোন এইটো লৈছোঁ মই, নতুন ফোন 54,000 টকা দি এই মোবাইলটো ল'লোঁ মই। আজিকালি আইফোন 30,000 টকাত 25,000-28,000 এনেকৈ ছেকেণ্ড হেণ্ড পাই যায়। ছেকেণ্ড হেণ্ড ল'বলৈ অকণ ৰিস্ক হয়। যদি আপোনালোকে লয় পৰাপক্ষত নতুন ল'বলৈ চাব, কোৱালিটিও ভাল হ'ব। যদি আপুনি পইচা 15,000-20,000 টকা আমাৰ কাৰণে বহুত টকা, যিটো পটককৈ আপোনাৰ ফোনটোও বেয়া হৈ যায়। কি বুলি ক'ব, ছেকেণ্ড হেণ্ডটো ধৰক আপোনাৰ এমাহমানৰ ৱাৰেণ্টি দিব, সেইখিনি ল'লে নতুনেই ল'ব। আৰু যেতিয়া মই প্ৰথম কথাটো কৈছিলোঁ, এতিয়া ভিডিঅ' বনোৱা প্ৰথম যেতিয়া বনাইছিলোঁ মানুহে মোক বহুতে হাঁহিছিলে। আৰু কেমেৰাৰ আগত যেতিয়া মানে মুখৰ আগত মই কেমেৰাটো অন কৰি প্ৰায় ভাওনা ভিডিঅ' প্ৰায় দিছিলোঁ মই বেছিকৈ, এতিয়াও দিওঁ মাজে মাজে। সেই ভিডিঅ' বনাই থাকোঁতে বহুতে পাব্লিকে কয় চা এইটোৱে ভিডিঅ' বনাইছে। তেতিয়া মই সেইবোৰ কথা মন নকৰি, কাৰো কথা মন নকৰি মই পাব্লিকৰ আগত বকি ভিডিঅ' বনাইছিলোঁ। ভিডিঅ' বনাই মানে আজি এনেকুৱা এটা ফোন ল'বলৈ সক্ষম হ'লোঁ মই 54,000 টকা দি। এতিয়া এইটো ফোনতে মই ভিডিঅ' এৰোঁ, কোৱালিটিবোৰ কেনেকুৱা পায় মই নাজানো বাৰু, আপোনালোকে কমেণ্ট কৰি জনাব। কিন্তু পটককৈ যে আপোনালোকে ইউটিউব বা ফেচবুকত চেনেল এটা খুলি পটককৈ পইচা পাম বুলি নাভাবিব। আপোনালোকে ভিউজ যিমানেই আহক লাগিলে পটককৈ মানে পে'মেণ্ট নাপায়। আৰু 5,000 ফলোৱাৰ্ছটো হ'বই লাগিব। আৰু ইউটিউবত যদি হ'লে 1,000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। আৰু 4,000 ঘণ্টা ৱাচ টাইম হ'ব লাগিব। সেইটোৱে গৈহে আপোনাৰ মনিটাইজেশ্যনটো হ'বগৈ কমপ্লিট। মানে কণ্টিনিউ আপোনাৰ যিবোৰ আপুনি ভিডিঅ' মিলি থাকে কণ্টিনিউ মানুহে চাব লাগিব 4,000 ঘণ্টা ইউটিউবত। আৰু ফেচবুকতো তেনেকুৱা ৰুল কিছুমান আছে, নিয়ম। আৰু ফেচবুকত আপুনি ভিডিঅ' দিলে ওচৰত যদি গান চান বাজি থাকে, আপুনি ভিডিঅ' বনাইছে, যদি কেনেবাকৈ গানটো আহি যায় অলপ, তেতিয়াও আপোনাৰ কপিৰাইট মাৰিব। ইউটিউবতো ছেইম কপিৰাইট মাৰিব। যদি আপোনাৰ মিউজিকৰ লাইচেঞ্চটো পাই যায় ইউটিউবত ফেচবুকত, তেতিয়া আপুনি ৰিলছত গান লগাই দিব পাৰিব। নহ'লে আপুনি এনেকৈ গান লগাই ইউজ কৰিব নোৱাৰে, সেইটো ভাইলেঞ্চত লাগি যাব মানে হেৰিত। তাৰমানে এইটো ফেচবুকৰ এটা মানে নিয়ম আছে, এইটো ৰুলটো মানি চলিলে আপুনি সোনকালে পাব। আৰু যিমান পাৰে মানুহৰ যদি আপোনাক কমেণ্ট কৰিব, কিছুমানে বেয়া কমেণ্ট কৰে, বেয়া কমেণ্ট কৰিলে আপুনি ৰিপ্লাই বেয়াকৈ নিদিব, তেওঁক থেংক ইউ বা কিবাই দি থৈ দিব, যদি আপুনি আগবাঢ়ি যাবলৈ মন আছে। সেয়াহে কৈছোঁ মোৰ। আৰু যদি আগবাঢ়ি যাব কিবা সফল হ'বলৈ ভাবিছে, হ'ম বুলি যদি ভাবিছে আগলৈ, কাৰো কথা নুশুনি আৰু লাজ নকৰি ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাব হ'লে পাব্লিকৰ আগত প্ৰায় পাব্লিকৰ আগত বনাওক। আৰু নিজক অৰিজিনেল কণ্টেণ্টে দিয়ক, লোকৰ নিদিব। ধন্যবাদ।